গৰুটো নাই আধা ঘণ্টা আগতে মই দেখিছিলো এতিয়া নাই কি কি গোহালিত গৰু নাই মই আধা ঘণ্টা আগতে দেখি থৈ আহিছো আপুনি ইমান আদেশ নহবচোন গজনী পাব নহয় যা এতিয়াই যা বেছি দূৰ ৰাখোগে চাগে সোনকালে বিচাৰি যা ৰাতিপুৱা মাথাটোৱে গম যোৱাচোন চাহ আনিবলৈ কোৱা মালতী চাহ নাচোন মহাজন চাহ খাব দে কোনেনো নিব পাৰে গৰুটো কোনে হ'ব পাৰে ওচৰৰ মানুহ হ'ব পাৰে যোনে হওক তাক কিন্তু নেৰিছো দেখোন মোহন হয়তো সিয়ে নিলে সবাই মহাজনৰ ঘৰৰ গৰু মই কিয় লুকাম এতিয়া নাযাবি ৰ অলপমান আমি আগত চাই আহোঁগে তই ক'ত লুকাই থৈছ ঠিকনা নাই গৰু চা মহাজনৰ গৰু হয়তো তই ইয়াত বান্ধি থৈছিলি দে মোৰ ঘৰত যাব দেৰি হৈছে তই এতিয়া ঘৰত যাব নোৱাৰ মহাজনৰ ঘৰত গ'ল মহাজনে যি কয় সেইটোৱে হ'ব মোক কেনে তহঁতি কেলে ফচাইছ মোহন তোক যে এনেকুৱা বুলি ভবা নাছিলো মহাজন ইয়ে গৰুটো নিছিলে ৰাস্তাৰ কাষতে লুকুৱাই থৈছিলে আমি গৈ দেখিলো হয় নেকি মহাজন মই এনেকুৱা কিয় কৰিম মোক সেতিহে জোৰ জবৰদস্তিকে ধৰি আনিছে বাৰু তোৰ বিচাৰ হ'ব কাইলৈ ফিল্ডত মিটিং আছে তই আহিবি তাৰপাছত দেখা যাব কি কৰা যায় হ'ব বাৰু মহাজন মই যদি শুদ্ধ আছো মোৰ একো নহয় ঠিক আছে তই কাইলৈ গম পাবি নহয় হ'ব বাৰু মই যাওঁ এতিয়া নেক্সট টাইম যদি কৰ কথা বেয়া হ'ব আপুনি আহিলে ইমান দেৰি কৰিলে যে অথনিয়ে যোৱা ভিতৰলৈ গৈ লৈছো কম সব শেষ হৈ গ'ল ৰমলা সব শেষ হৈ গ'ল কি হ'ল ভালকে কওকচোন মহাজনৰ ঘৰৰ মোক গৰু চোৰত ফচাইছে আপোনাক মহাজনে দেখোন আপোনাক ভালকৈ চিনি পায় আপোনাক কেনেকৈ চুৰ ধৰিব পাৰে জানো ৰমলা মোৰ ভাগ্য বেয়া চাগেও আমি মহাজনৰ ঘৰ পাইছো আমি মহাজনৰ মানুহ কি হ'ল কোৱাচোন মোহনক কাইলৈ মাতি পঠাইছে ফিল্ডলৈ কেলে বা মাতিছে মহাজনে কাইলৈ ফিল্ডলৈ মাতিছে মিটিং আছে নোযোৱাকে আকৌ নাথাকিব আমাৰনো কি হৈছে আৰু দেই ইমানকে যে আপদবিলাক আহি আছে জানো পাই কি হ'ব মহাজনৰ ঘৰৰ কথা তাতে বাহিৰত কিবা বস্তু থওঁ নেকি কথা নকওঁ দেই হয় নেকি গম পাইছো এই চোৰবিলাকক গাঁৱত থাকিবই দিব নালাগে দেখিলে খেদিব লাগে হয়তো কেনেকে ঘূৰি ফুৰিছে চা কাক চোৰ বুলি কৈছ বাপেকে চিনি পোৱা নাই ঠিকেই কৈছো এতিয়া চোৰৰে দম বেছি মিটিঙত গম পাবি নহয় ব'লক এচুবৰ মুখ পাতি লাভ নাই গোটেইজনী ক'বলৈকে বাকী নাই আজি মিটিংখন কেলে পতা হৈছে আপোনালোকে জানে নহয় কালি মহাজনৰ ঘৰৰ গৰু এটা চুৰ হৈছে তাৰে বিচাৰ কৰাৰ বাবে মিটিংখন পতা হৈছে পাছৰখিনি আমাৰ মহাজনে ক'ব পুলিচত দিব চাগে
তোমালোকে অমংগলীয়া কথাবোৰ কৈ নাথাকিবাচোন। কি অমংগলীয়া কয়? তেনেকুৱা কামেই কৈছে আকৌ। ৰাইজ, মোৰ গোহালিত গৰুৰ অভাৱ নাই। মই ইচ্ছা কৰিলে গৰু এটা এনে দি দিব পাৰো, কিন্তু গৰুটো চুৰ হৈছে। চোৰে উচিত শাস্তি পাবই লাগিব। ৰাইজ, আপোনালোকে কি কয়? পুলিচত দিব লাগে। পুলিচত দিব লাগে। ৰাইজ, মই কথা এটা ভাবিছো, মোহনক এইবাৰলৈ পুলিচক নিদিওঁ। কিন্তু এটা কথা, মই এটা সিদ্ধান্ত লৈছো। মোহনে জৰিমনা 10,000 টকা ভৰিব লাগিব। এই চোৰৰ শাস্তি হ'ব। 10,000 টকা? 10,000 টকা আকৌ আমি ক'ত পাম? আমি 10,000 টকা ভৰিব নোৱাৰো দেই। এনেতো মই চুৰ কৰাই নাই, মই কিয় পইচা ভৰিম? চুপ থাক, মহাজনে কি ক'ব সেইটোৱে হ'ব। মোহনে যদি 10,000 টকা দিব নোখোজে, তেনেহ'লে তাক 10 বছৰলৈ এঘৰীয়া কৰা হ'ব। এইটোৱে মোৰ শেষ সিদ্ধান্ত। আজি মিটিং ভংগ। কাম যোগাৰ হ'লনে নাই? নাই অ', কোনো কামেই নিদিয়ে। গোটেই গাঁওখন বিচাৰিলো। ঠিক আছে, আজি বহুত ঘূৰিলে, কাইলৈ ওলাই যাব আকৌ এপাক। কাম পায় নি ক'বাত? অ' বাইদেউ, ঘৰত আছেনে? কোননো? মোহন, কি হ'ল? কিবা কাম আছে নি বাৰু? কাম কৰিলোহেঁতেন। তোক যদি মই কাম দিওঁ, মোকো গাঁৱৰ ৰাইজে এৰি দিব নহয়। তই বেয়া নাপাবি দেই। হ'ব বাৰু, হ'ব বাইদেউ, উপায় নাই আৰু। মোহন তোলে বেয়াও লাগে। মোহন কাম বিচাৰি ঘূৰি ফুৰিছে মানে। হয়, তোমালোকৰ মহাজনে মোক ভুল বুজিলে। এদিন নহয় এদিন সঁচাটো ওলাবই, তেতিয়া কিন্তু চবেই পস্তাব। তাইনো দেখা যাব কোনে পস্তাই পিছত। শুনিছে, ঘৰত খাবলৈ মিঠাতেল অকমানো নাই। মইনো কি কওঁ, মই কাম বিচাৰি আছো। আমাৰ গাঁৱটোত কাম এনেও বিচাৰি নাপায় আপুনি। কাইলৈ নহ'লে ইপাৰ গাঁওখনলৈকে যাব, তাতে পাব চাগে কাম। বাৰু কাইলৈ গৈ চাব লাগিব কি বা হয়। মহাজন ললিত, গৰুটো কোনে নিছিলে গম পালো নহয়। কিখন ভুকিছ তই? গৰু দেখোন মোহনে নিলে বুলি আমি চবেই জানো। নহয়, আজি মই গম পালো। গৰুটো বিশেষকৈ নিলে। আজি তাৰ নিজ মুখে শুনিছো। সঁচা কৈছ নেকি? যদি মিছা হয় তই জেল যাবি আকৌ। মহাজন, মই সঁচা কথা কৈছো। বিশেষ্য আৰু মই মাইকী মানুহে কথা পতা নিজে শুনিছো। ঠিক আছে, কাইলৈ বিচাৰ আকৌ। সেইকাৰণে বাইদেউ, কথা এটা নহয়, বৰ ডাঙৰ ভুল হ'ল। কি ভুল হ'লনো ললিত? মালিকনী বাইদেউ, মোহনক আমি মিছাকৈ চুৰ ধৰিলো। চুৰ কিন্তু বেলেগেহে কৰিছিলে। কোননো চুৰ? কোনে কৰিছিলে আৰু? বিশেষৰে কৰিছিলে। হয় নেকি? মায়ে গম পায় নে নাপায়? মই আজি ক'লো, কাইলৈ আকৌ বিচাৰ হ'ব বুলি কৈছে। বাৰু ঠিক আছে, মোহনটো বাচিলে হয় আৰু। কিন্তু বৰ ভাল মানুহ আছিল, বিচাৰতেহে বাচিলে। হ'ব মানুহজনৰ ইমান ডাক্তৰক দেখালেও ভালেই হোৱা নাই। দৰৱ কিনিবলৈ পইচা পাতিও নাইকিয়া হ'ল। ইমান যে ধাৰ কৰিলো, মই নোৱাৰিছোগে আৰু দেই। কথা এটা কৈছিলে। কি কথানো? ৰ'ব মই ধৰি দিছো। ডাঙৰ ভুল এটা কৰি থৈছো। কি ভুলনো? মহাজনৰ ঘৰটো যে গৰুটো হ'লনো গৰুটো? আনিছিলে। কি? আপুনি মহাজনৰ ঘৰৰ গৰুটো আনিছিলে? মই যদি কোৱাই নাই। মাজনী যে পইচা দৰকাৰ হৈছিলে, ভাবিছিলো গৰুটো দিয়ে পইচা উলিয়াম। আপুনি গম পায় নে নাপায়? মোহন যে এনেই ফচিলে, তাক ৰাইজে এঘৰীয়া কৰিলে। ইমান ভাল যে আছিলে মানুহটো। মোৰতো কথাটো শুনি দুখ লাগিছে। মই মহাজনৰ ওচৰলৈ যাম আৰু কথাটো কমগৈ। মোহনক বচাব লাগিব। এতিয়া গ'লে ভাল হ'ব জানো? মহাজনে আপোনাক নেৰিব। যি হয় হ'ব আৰু। দেখি
বুজিছা দেউতাৰ গা ভাল নাইকিয়া হৈছে তুমি পইচা খুজি নাথাকিবা আৰু বাৰু আমাৰ মাজনী ভাল ছোৱালী মানুহজন আজি গৈছে কাম বিচাৰি জানো কাম পাইছে নে নাই পোৱা চিন্তাই হৈছে পাই কি যে হ'ব কি যে জঞ্জালত ফচিলো বাইদেউ আহিলে নেকি আহক ভিতৰত বহিব আহিছো আৰু তোমালোকে বেয়া নাপাবা দেই বহুত দুখ দিলো তোমালোকক কি মানে মই বুজি পোৱা নাই তোমালোকৰ মোহন এনেই ফচিলে কি কৈছে এইবোৰ আপুনি মহাজনে এনেকুৱা এটা ভুল কেনেকৈ কৰিব পাৰে আপুনি জানে নাই আপোনালোকৰ কাৰণে আমাৰ ইমান কষ্ট হৈছে আমাৰ মানুহজনে গাঁৱত কাম নোপোৱা হ'ল মানুহে আমাক ভাল চকুৰে নাচায় আজিকালি বুজি পাইছো কিন্তু মহাজনক কোনে বজাব আজি বেলেগ গাঁৱত পঠিয়াইছো তাতো কাম পায় নাই সেইটোও নাজানো তোমালে কিবা এটা আনিছো চলিব পাৰিবা লোৱা হ'ব বাইদেউ বহুত বহুত ধন্যবাদ আপোনাক তোমাৰ মোহনৰ কথা গম পালো বহুত সোনকালে কৰ পৰা মুক্তি পাব তেনেকুৱা হলে হয় আৰু ঈশ্বৰে যেন মংগল কৰে বাইদেউ আপুনি বহকচোন মই আপোনালৈ চাহ একাপ আনোগে নালাগে থোৱা চাহ নাখাওঁ মোৰ দেৰি হৈছে মই যাওঁ মই লুকাইহে মনে মনে আহিছিলো আপুনি যে বহুত ভাল মানুহ দেই বাইদেউ হ'ব বাইদেউ মই শুনিছিলো মই সিহঁতৰ ঘৰলৈকে গৈছিলো বাৰু ঠিক আছে দেখা যাওক মহাজন দেউতা ঘৰত আছে নে মহাজন দেউতাৰ ঘৰত নাই কিবা দৰকাৰ আছিলে নেকি বাইদেউ আছে নাই বাইদেউ হ'লেও হ'ব ৰ'ব মই বাইদেউ সুধি থৈ আহিছোঁ আপোনালোকে ইয়াতে বাইদেউ আপোনালোকক লগ কৰিবলৈ বিশেষহে লাগিছে হয় নেকি মান্তি আছো মান্তিয়া বাৰু ঠিক আছে বাইদেউ আপোনালোকক ভিতৰলৈ মাতিছে ঠিক আছে গৈছো বাৰু ঠিক আছে গৈছো বাৰু আপোনালোকে ইয়াতে বহকচোন আমাৰ বাইদেউ ওলাই আহিছে বাৰু বাইদেউ ময়ে নিছিলোঁ এই কথাটোকে ক'বলৈ আহিছোঁ কিন্তু মই বাইদেউত পঢ়িয়ে চুৰ কৰিছিলোঁ বাইদেউ আমাৰ এওঁ কোনোদিন তেনেকুৱা কৰি পোৱা নাই ছোৱালীজনী সেইদিনা বহুত পইচা দৰকাৰ হৈছিলে সেইকাৰণেহে তেনেকুৱা কৰিবলগীয়া হ'ল বুজিছোঁ তহঁতৰ কাৰণে কিন্তু এটা মানুহ বিপদত পৰি আছে গম পাৱ নাই এতিয়াতো তাৰ শাস্তিটো পাবিয়ে তেনেকুৱা নকৰিব বাইদেউ তেনেকুৱা নকৰিব হ'ব বাৰু বাইদেউ বহুত ধন্যবাদ মইতো ক্ষমা কৰি দিম কিন্তু মহাজনে কি কয় মহাজনক আপুনি বুজালে বুজিব বাইদেউ বাৰু ঠিক আছে পাতি চাম শুনিছে আজি ভাল খবৰ এটা আছে আজি মহাজনৰ ঘৰৰ বাইদেউ আহিছিলে আপুনি নিৰ্দোষী প্ৰমাণ হ'ল আৰু মোক এইকেইদিন চলিবলৈ টকা পইচাও দি থৈ গৈছে ওলাই কথাবোৰ কি হ'ল কচোন যি বিশেষহত আমাৰ ঘৰলৈ আহিছিলে আপুনি কি কয় এতিয়া কথাখিনি আমি ক'লোঁ আমি মানে আমাৰ বাইদেউ ক'লে বিশেষৰ হেতি আহিছিলে বৰ দুখত আছে আৰু মানুহজনীয়ে কান্দিয়াই দিলে চুৰ কৰোঁ বুলি নাই কোৱা হেতি দুখত পৰিহে কৰিছিলে যি হওক দুখীয়াটো শাস্তি পাবই হয় মহাজন ঠিক আছে মই কথাটো ভাবি চাম বাৰু ৰাইজৰ লগত মই কথা পাতি আপুনি তাক ক্ষমা কৰি দিয়ক ঠিক আছে মই দিছোঁ আৰু তুমি চম্ভালা বাৰু ঠিক আছে মই চম্ভালি ল'ম বাৰু
মোহন ঘৰত আছেনে? ললিত, কিবা খবৰ আনিছে নেকি? আপোনালোকক যে ঘৰীয়া কৰি থৈ দিছিলে। সৰুতে আপোনালোকে যাব পাৰিব। ইয়াকে ক'বলৈ আহিলোঁ। মই এতিয়া যাওঁ বাইদেউ। হে ভগৱান, আপুনি যে চকু মেলি চালে আৰু মানুহজন যে নিৰ্দোষী বুলি প্ৰমাণ হ'ল। আজিহে মনটো ভাল লাগিছে পাই। তেওঁক মই কমগৈ ল'ৰা